মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো। বিগত কিছুদিন ধৰি আমি কেইবাজনো অসমৰ ৰাজনেতাৰ লগত কথা পাতি আছো। প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰ পৰা আৰম্ভ কৰি কেইবাজনৰ লগত আমি কথা পাতিছো। আজি সেই যি আমাৰ এটা সিৰিজ চলি আছে তাৰ সেই সিৰিজৰ এটা অংশ হিচাপে আজি আমাৰ ষ্টুডিঅ'ত বৰ্তমান মোৰ লগত উপস্থিত আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা। ৰিপুন বৰা ডাঙৰীয়া, প্ৰথমে আপোনাক স্বাগতম জনাইছো আৰু ধন্যবাদ জনাইছো। আপুনি ব্যস্ততাৰ মাজত অলপ সময় আমাক দিলে তাৰ বাবে ধন্যবাদ জনাইছো। মইও আপোনালোকক ধন্যবাদ জনাইছো মোক ইয়ালৈ মতাৰ বাবে। হয়, কিছু বিষয়ক লৈ আমি কথা পাতিম। প্ৰথমে আপোনালৈ এটা মোৰ অনুৰোধ যে যিকেইটা বিষয়ক লৈ আমি কথা পাতিম যিমান পাৰে আপুনি সিমান স্পষ্টতাৰ উত্তৰ দিয়ে যাতে। নিশ্চয়। হয়, আৰম্ভ কৰিছোঁ। আপোনাৰ লগত আমাৰ যি কথোপকথন আছে সেইটো আৰম্ভ কৰিছোঁ। প্ৰথম মই বিষয়টো আনিম যে শেহতীয়াকৈ COVID-19 পজিটিভ হৈ আছে। পজিটিভৰ যি ঘটনা হৈ আছে, আপুনি সেইখিনি সময়ত মাৰ্চ মাহত যেতিয়া লকডাউন হৈছিল আপুনি দিল্লীত থাকিব লগা হ'ল। সপককৈ লকডাউন হৈ গ'ল, 3 মাহ 3.5 মাহ সময় আপুনি বাহিৰত থাকিব লগা হ'ল, দিল্লীত থাকিব লগা হ'ল। তাৰপাছত অসমলৈ আহিলে, তাৰপিছত কোৱাৰেণ্টাইনত থাকিব লগা হ'ল। যথেষ্ট এটা দীঘলীয়া এটা সময় আপুনি প্ৰত্যক্ষ ৰাজনীতিৰ পৰা দূৰত থাকিব লগা হ'ল। আৰু যিহেতু আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু ইমান পুৰণা দল এটাৰ সভাপতিৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছে, নিশ্চিতভাৱে কিছু অসুবিধা হৈছিল চাগে এই সময়খিনিত গোটেই দলটো পৰিচালনা কৰা? ডেফিনেটলি এইটো অসুবিধাটো যথেষ্ট হৈছে, কিন্তু অসুবিধা হ'লেও আমি প্ৰথম কথাটো হ'ল আমি কোনো ভবা নাছিলোঁ যে এনেকৈ হঠাৎ লকডাউনটো হ'ব। পজিটিভ হৈ আছে, সাৱধানতা লৈ আছে, সেইটো আমি গম পাই আছোঁ। আমাৰ পাৰ্লিমেণ্ট আছিলে 23 মাৰ্চলৈকে। গতিকে আমাৰ 23 মাৰ্চলৈকে পাৰ্লিমেণ্ট আছিলে। 23 মাৰ্চত যেতিয়া আমি 23 মাৰ্চত পাৰ্লিমেণ্ট চাইন এদাই হ'ল ৰাতি 8:30 বজাত, আৰু 24 মাৰ্চৰ দিনা মোৰ বেলেগ দুখন চৰকাৰী মিটিং আছিল। গতিকে মই 25 মাৰ্চত ৰাতিপুৱাতে মোৰ টিকেট কৰাই আছিলে ফ্লাইটত। আমি ভবা নাছিলোঁ, কিন্তু হঠাৎ 24 মাৰ্চৰ দিনা লকডাউন হৈ গ'ল ৰাতি 12 বজাৰ পৰা। গতিকে স্বাভাৱিকতে আহিব নোৱাৰিলোঁ, তাত আবদ্ধ হৈ থাকিলোঁ। থকাৰ পিছত তাৰ কিছুদিনৰ পিছত 10-12 দিনৰ পিছত আমি গম পালোঁ যে মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াই এখন বিশেষ চাৰ্টাৰ্ড বিমানেৰে বিজেপিৰ যিসকল MP আবদ্ধ হৈ আছিল তেওঁলোকক লৈ গ'ল, গুৱাহাটীলৈ লৈ আনিলে। আমি তেতিয়া সেই কথাটো আমি আপত্তি কৰিছিলোঁ, প্ৰতিবাদ কৰিছিলোঁ, এইকাৰণে যে এইটো ডিছক্ৰিমিনেশ্যন কিয়, চৰকাৰী পইচাত যেতিয়া নিছে, আমিও চৰকাৰী মানুহ, গতিকে আমাকো আৰু সকলোৰে কাৰণে আমিও অসমৰ MP তেওঁলোক যেনেকৈ, গতিকে সেইটো হ'ল। আৰু দ্বিতীয়তে মই আহিব নোৱাৰাৰ কাৰণটো হ'ল প্ৰথম অৱস্থাত যেনেকুৱা এটা পৰিৱেশ আছিল, কাৰণ প্ৰধানমন্ত্ৰী আপুনি জানে কৈছিল, তেওঁ এনেকুৱা কৈছিল যে দৰ্জাৰ বাহিৰলৈ নোলাব আপোনালোক, লক্ষ্মণ ৰেখা বুলি কৈছিল দৰ্জাখনক। গতিকে আমি এবাইডিং আমি প্ৰধানমন্ত্ৰীৰ সেই কথাও মানি আছিলোঁ। তাৰোপৰি গাড়ীত অহাটো কোনোবাই কৈছিলে মোক গাড়ীৰে যাব লাগে, কিন্তু এইটো বহুত ৰিস্ক, লাইফ ৰিস্কো আছিলে। যি নহওক, পিছত যেতিয়া ৰেল খুলিলে, ৰেল খোলাৰ 3 দিনৰ ভিতৰত মই ট্ৰেইনেৰে গুচি আহিছোঁ। ট্ৰেইনেৰে আহিলোঁ, আহি মই গুৱাহাটী পালোহি আৰু মই কোৱাৰেণ্টাইনত থাকিব লগা হ'ল। কিন্তু এটা কথা ঠিক, যদিও মই গুৱাহাটীত থাকিলোহেঁতেন সশৰীৰে, তেতিয়াও আমি ক'তো ঘূৰিব নোৱাৰিলোহেঁতেন, কিন্তু তথাপি এটা প্ৰেজেঞ্চটো গুৱাহাটীতে। কিন্তু মই দিল্লীত আছিলোঁ যদিও পাৰ্টিৰ কাম কিন্তু আমি কণ্টিনিউৱাছলি কৰি আছিলোঁ। অকণমান ছেটবেক হৈছে নেকি পাৰ্টিৰ কামত? নাই, লকডাউন বা এইখিনিৰ ফলত ডেফিনেটলি হেডকোৱাৰ্টাৰত থাকিলে যিটো এটা ইম্পেক্ট হয়, হেডকোৱাৰ্টাৰত নাথাকিলে অলপ ইম্পেক্টটো কম হয়, এইটো স্বাভাৱিক কথা। কিন্তু হ'লেও মই দিল্লীত থাকিয়েই গোটেই ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টৰ লগত আমি ভিডিঅ' কনফাৰেঞ্চ কৰিছোঁ, MLA সকলৰ লগত কৰিছোঁ, ছিনিয়ৰ লিডাৰসকলৰ লগত কৰিছোঁ, ছ'চিয়েল মিডিয়া টীমৰ লগত কৰিছোঁ, MP সকলৰ লগত কৰিছোঁ, আকৌ প্ৰেছ কনফাৰেঞ্চো 2খন কৰিছোঁ। গতিকে সেই পিনৰ পৰা আমাৰ কংগ্ৰেছৰ গোটেই এক্টিভিটি ভিজিবল হৈ আছিল। আৰু তাতোতকৈ ডাঙৰ কথা, মই দিল্লীত থকা অৱস্থাত মই প্ৰধানমন্ত্ৰীক 2খনকৈ স্মাৰক পত্ৰ দিছোঁ। এখন এই PM কিষাণ সন্মান নিধিত যিটো স্কেম, সেই স্কেমৰ ওপৰত স্মাৰক পত্ৰ দিছোঁ। আৰু তাৰ আগত তেওঁলোকে যে এই গোটেই স্কিমবিলাকত যে যিবিলাক ডিছক্ৰিমিনেশ্যন কৰিলে, ছেফ্ৰনাইজেশ্যন কৰিলে, সেইবিলাক কথাও আমি দিছোঁ। ৰেলৰ কাৰণে দাবী কৰি ৰেল মন্ত্ৰীৰ ওচৰত স্মাৰক পত্ৰ দিছোঁ, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ পঠাইছোঁ। গতিকে পাৰ্টি হিচাপে আমি যিটো কৰিব লাগে আমি কৰি আছোঁ, কাৰণ ইয়াত থাকিলেও বাহিৰত ৰাস্তাত আমাক ওলাবলৈ নিদিয়ে, ইয়াত থাকিলেও আমি ৰাস্তাত গৈ। এতিয়া মই বিষয়টো লৈ আহিছোঁ, কাৰণ কালিৰ পৰা দেখা পোৱা গৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে যি তেওঁলোকৰ মিছন আছে, তেওঁলোকে মিছন আৰম্ভ কৰি দিছে। তেওঁলোকে কালি অমিত শ্বাহে দেখা পোৱা গৈছে যে তেওঁলোকৰ যি সভা আছে, তেওঁলোকে সভা সম্বোধন কৰিলে। ৰাজ্যিক বিজেপিৰ ফালৰ পৰা ইয়াত তেওঁলোকে ভাৰ্চুৱেল মিটিঙৰ কথা পাতি আছে। এই গোটেই পৰিৱেশটোত কংগ্ৰেছ পাৰ্টি ক'ৰবাত
টেকন'লজিকেলি ক'ৰবাত পিছ পৰি গৈছে নেকি? চাওক, কংগ্ৰেছ পাৰ্টি মই নাভাবোঁ যে পিছ পৰি আছে। টকা আৰু প্ৰশাসনিক ক্ষমতা এই দুটা বিজেপিৰ আছে, ন' ডাউট। কিন্তু বিজেপি অমিত শ্বাহে কালিহে পাতিছে বিহাৰত, কিন্তু আমিতো তাতকৈ আগতেই সিদিনাখন যিটো স্পীক আপ ইণ্ডিয়া, আমি যিটো গোটেই অল ইণ্ডিয়াত যিটো ডিজিটেল কেম্পেইন আমি কৰিলোঁ, ডেট ইজ এ ডিজিটেল ৰেলী। আৰু আমাৰ সেইটো ৰেলীত প্ৰায় 50 লাখ মানুহ ইনভলভ হৈছে অল অভাৰ ইণ্ডিয়াত। আৰু সেইদিনা যিটো টুইটাৰ ট্ৰেণ্ড যদি আপুনি চায়, সেইদিনা টুইটাৰ ট্ৰেণ্ড এইটোৱে স্পীক আপ ইণ্ডিয়াই ৱৰ্ল্ড ৰেকৰ্ড ব্ৰেক কৰিছে। গতিকে আমি টেকন'লজিকেলি বিজেপিৰকে আমি পিছ পৰি থকা নাই। এইটো কথা ঠিক, তেওঁলোকৰ টকা থকাৰ কাৰণে তেওঁলোকৰ এনেকুৱা বহুত প্ৰফেশ্যনেল মানুহ তেওঁলোকে নিয়োগ কৰিছে, বহুত প্ৰফেশ্যনেল মানুহ নিয়োগ কৰিছে, ন' ডাউট। কিন্তু সদায় এইটোৱেই কাম নকৰে, মানুহৰ মন অকল এইবিলাকেই ঘূৰাব নোৱাৰে, এনেকুৱা বহুত উদাহৰণ আছে। গতিকে আমি কংগ্ৰেছ দল আমিও সমানে প্ৰস্তুত হৈছোঁ, আমিও এগ্ৰেছিভলি ছ'চিয়েল মিডিয়া বা ডিজিটেল কেম্পেইনিঙৰ কাৰণে আমিও এগ্ৰেছিভলি গৈছোঁ। আমাৰ অসমতো আমি আপোনালোকে জানে সিদিনাখন আমি গোটেই মণ্ডল কংগ্ৰেছৰ সভাপতিবিলাকে, মণ্ডল প্ৰায় আমাৰ 2,500 মণ্ডল কংগ্ৰেছৰ সভাপতি অল অভাৰ আছামত, প্ৰত্যেকেই সেইদিনাখন মেমৰেণ্ডাম দিছে ভিডিঅ', আৰু সেই মেমৰেণ্ডামটো আমি ডিজিটেলি কেম্পেইন কৰিছোঁ। প্ৰত্যেকেই নিজৰ ফেচবুক, আপোনাৰ হোৱাটছআপ গ্ৰুপত, ফেচবুকত, টুইটাৰত, কিছুমানে লাইভ কৰি, কিছুমানে ভিডিঅ' কৰি মেচিভ ৱেত মানে কেম্পেইন চলিছে। ছেকেণ্ড, তাৰপিছত সিদিনা যিটো আপোনাৰ বিশ্ব পৰ্যাৱৰণ দিৱস আছিলে, বিশ্ব পৰ্যাৱৰণ দিৱসতো আমি প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীক এজোপাকে গছপুলি ৰুবলৈ দিছিলোঁ, বিজেপিয়েও দিছিলে, ৰঞ্জিত দাসেও আহ্বান জনাইছিলে, আমিও আহ্বান জনাইছিলোঁ। কিন্তু বিজেপিৰ গছপুলি ৰোৱাৰ কোনো আমি ছ'চিয়েল মিডিয়াত নেদেখিলোঁ। কিন্তু আমাৰ অসমৰ মানে 60% কংগ্ৰেছ কৰ্মী, মই নকওঁ 100%, যিটো মোৰ হাতত ইভেলুৱেশ্যন আছে, 60% কংগ্ৰেছ কৰ্মীয়ে নিজৰ ঘৰত কংগ্ৰেছৰ পতাকাখন লৈ গছপুলি ৰুইছে আৰু সেইবিলাক ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। গতিকে এতিয়া দুটামান মই স্পষ্ট ৰাজনীতিৰ বিষয়লৈ আহিছোঁ। স্পষ্ট ৰাজনীতিৰ বিষয় এইটোৱে হ'ল যে নিশ্চিতভাৱে আপুনি কৈছে যথেষ্ট কাম কৰি আছে, কংগ্ৰেছ দলক পুনৰুজ্জীৱন কৰিবৰ কাৰণে আপোনালোকে কাম কৰি আছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত দেখা পোৱা গৈছে যে কংগ্ৰেছৰ ভিতৰচোৰাত অন্তঃকণ্ডল কিন্তু বহুত থকা যেন এটা অনুমান হয়, আৰু নেতৃত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈ আছে এই মুহূৰ্তত। নহয়, এইটো স্বাভাৱিক কথা। এইটো অকল কংগ্ৰেছ পাৰ্টিত বুলি নহয়, সৰু পাৰ্টিবিলাকতো থাকে। এইটো ভিজিবল নহয় এইকাৰণে নহয়, কাৰণ গোটেই বস্তুটো ৰাজনীতিত, পলিটিক্সত পাৱাৰ পলিটিক্স, এইটোতো আপুনি যিমানেই যি নকওক, পাৱাৰ পলিটিক্সটোৰ কাৰণে এইটো হয়। এতিয়া কুৱেশ্যনটো হৈছে ডেম'ক্ৰেটিক কাণ্ট্ৰি আৰু আমি ডেম'ক্ৰেটিক পাৰ্টি, ইয়াত বহুত মানুহ, গতিকে মেনি মেন মেনি মাইণ্ড, এইটো থাকিবই। আৰু দিছ ইজ দি ডেম'ক্ৰেচি, আমাৰ কনচেনচাছত চলে। গতিকে বহুত থাকিব, মতবিৰোধ থাকিব, কিন্তু সেই মতবিৰোধৰ মাজত আল্টিমেটলি আমাৰ কনচেনচাছ মানে ক'ৰবাত নহয় ক'ৰবাত আপুনি স্বীকাৰ কৰিছে নেকি যে মতবিৰোধ আছে? ডেফিনেটলি কিছুমান কথাত থাকিব, ইছ্যুত আমাৰ কিছুমান নেতৃত্বক লৈ আছে নেকি বাৰু? নাই, নেতৃত্বক লৈ মইতো নাভাবোঁ মতবিৰোধ আছে বুলি, কাৰণ নেতৃত্বক লৈ যদি মতবিৰোধ থাকিলেহেঁতেন আজিতো মই 4.5 বছৰ হৈ গ'ল, আমাৰ হাইকমাণ্ডে সেইটো চালেহেঁতেন। গতিকে নেতৃত্বক লৈ মতবিৰোধ আছে বুলি মই নাভাবোঁ। ক'ৰবাত দুই এটা নিউজ কেতিয়াবা ওলায়, আপুনিতো সেইটোতো এতিয়া আপুনি যিমান যি নহওক, স্বয়ং ভগৱানকোতো একাংশ দেৱতাই বেয়া পাইছিলে, গতিকে সেইটোতো আপুনি নোৱাৰে, আপুনি 100% ছেটিছফাই কৰাটো সম্ভৱ নহয়। সেইটো সম্ভৱ নহয়, এইটো কোনেও নোৱাৰে সেইটো। আজি এই মুহূৰ্তত যেতিয়া আমি আপোনাৰ লগত মই কথা পাতি আছোঁ, আজিৰ তাৰিখটো হ'ল 8 জুন। 8 জুনত 2020, মই যদি আজিৰ পৰা এবছৰৰ পাছৰ কথা কওঁ, 2021 চনৰ আজিৰ তাৰিখটোত কিন্তু ৰাজ্যত নতুন চৰকাৰে শপত লৈ ল'ব, কাম কাজ আৰম্ভ কৰি ল'ব। এই মুহূৰ্তত যদি মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি সাংসদ ৰিপুণ বৰাক সোধোঁ, কাৰণ আপোনাৰ নেতৃত্বই এতিয়া আছে, সেই ক্ষেত্ৰত আপুনি কি ক'ব যে কিমান কংগ্ৰেছ দল এই মুহূৰ্তত নিজক প্ৰস্তুত 21ত পুনৰ দিছপুৰ দখল কৰিবলৈ? আমি সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু আমি আশাবাদীটো হয়েই, আশাবাদীটো চবেই হ'ব লাগিব, কিন্তু আমি কনফিডেণ্ট, আমাৰ আত্মবিশ্বাস আছে। কাৰণ আমি গোটেই যদি ইতিহাসবিলাক চাওঁ আগৰো, আমি বহুত তেনেকুৱা ইতিহাসো আছে, আৰু মানুহৰ মাইণ্ডটো আমি অলৰেডি গম পাইছোঁ। গতিকে এতিয়া কথাটো হৈছে কি, মানুহে যদিও এওঁলোকে ক'ভিড-19 লকডাউনৰ যোগেদি বিজেপিয়ে এটা একচেটীয়া
বা ওৱান ৱে ট্ৰেফিক চলাবলৈ বিচাৰিছে কংগ্ৰেছক ছ'চিয়েল ডিষ্টেঞ্চৰ কথা কৈ আইন কানুনৰ কথা কৈ ঘৰত আবদ্ধ কৰি কিন্তু সেইটো কৰিলেও তেওঁলোকে মানুহৰ অন্তৰত সোমাব পৰা নাই কোনো মানুহক আজি আপুনি চাওক এই লকডাউনত আছে মানুহ চৰকাৰ আছে ক্ষমতা আছে আৰু কিবা এটা পোৱাৰ আশাত মানুহে মুখ খোলা নাই মানুহ মনে মনে আছে আৰু যেনেকুৱা ধৰণৰ ডিক্টৰিয়েল কথাবিলাক কৈ আছে ক'ৰবাত কোৱা হৈছে কোৱাৰেণ্টাইনত যোনে হুলস্থুল কৰিব তাকে জেলত ভৰাই দিম এনেকুৱাবিলাকো কথা হৈছে ছ'চিয়েল মিডিয়াত যদি কিবা এটা চৰকাৰ সেই মানুহকো জেলত ভৰাইছে অখিল গগৈৰ নিচিনা মানুহ আপুনি নিজে চাওক যাক আজিলৈকে কোনো মাওবাদী বুলি প্ৰমাণ কৰিব পৰা নাই চাৰ্জশ্বিট দিব পৰা নাই অখিল গগৈক আজি ইমান দিন জেলত ভৰাই থৈ দিছে গতিকে এইবিলাকত মানুহ অলপ ভীতিগ্ৰস্ত হৈছে এইবিলাকত মানুহ ভীতিগ্ৰস্ত হৈ মানুহ মনে মনে আছে কিন্তু আজি গোটেই লকডাউনত যদি আপুনি চাই এই বিজেপি চৰকাৰে কোনো এক শ্ৰেণী মানুহৰ পৰা তেওঁলোকে চিম্পাথি আদায় কৰিব পৰা নাই কি ৰিক্সা কওক ঠেলাৱালা কওক নাপিত কওক দৰ্জী কওক ধুবি কওক ডাঙৰ ব্যৱসায়ী কওক কোটিপতি ব্যৱসায়ী কওক ক্ষুদ্ৰ ব্যৱসায়ী কওক চৰকাৰী কৰ্মচাৰী কওক কৃষক কওক শ্ৰমিক কওক কোনো প্ৰত্যেকেই আজি এফেক্টেড হৈছে আৰু এনেকুৱা বেয়াকৈ হৈছে যে চৰকাৰৰ অপৰিকল্পিত এই ব্যৱস্থাবিলাকৰ ফলত তেওঁলোক এফেক্টেড হৈছে আজি আপোনাক মই সৰু এটা উদাহৰণ দিছোঁ গাঁওবিলাকত আমি যে সব গাঁৱত খবৰ পাই আছোঁ এই 3 মাহত লকডাউনত প্ৰত্যেকটো এনেইতো মানুহ ডেইলি মৰেই মানুহটো মৰেই কিবা কিবি নেচাৰেল ডেথ হৈ মৰি থাকে বেমাৰ আজাৰ এই লকডাউনত প্ৰত্যেকখন গাঁৱত এভাৰেজ 5জনকৈ 6জনকৈ মানুহ মৰিছে মানে নৰ্মেল ডেথ বেমাৰ আজাৰ হৈ কিন্তু সেই মানুহৰ গোটেই গাঁৱত সেইটো এটা পাৰচেপশ্যন হৈছে যে লকডাউন নোহোৱা হ'লে মানুহজন বাচিলে কাৰণ কিহৰ মৰিছে টাইমলি এম্বুলেঞ্চ পোৱা নাই হস্পিটেলত নিব পৰা নাই হস্পিটেলত ডক্টৰ নাইকিয়া এইবিলাকো মই এটা এক্সাম্পল দিছোঁ গতিকে কোনো মানুহেই সুখী নহয় আজি মই দিল্লীত আছিলোঁ দিল্লীত থাকোঁতে দিল্লীত যেনেকুৱা অৱস্থা হস্পিটেলবিলাকত কোনো ডক্টৰে পেচেণ্ট মানে অন্য পেচেণ্ট ক'ভিডটো বাদ দিয়ক অন্য পেচেণ্ট কোনেও নাচায় খুব বেছি ভিডিঅ' কনফাৰেঞ্চিঙৰ যোগেদি বা আপুনি হোৱাটছআপত কিবা কিবি পঠালে তেওঁলোকে প্ৰেছক্ৰিপশ্যন হোৱাটছআপত দিলে এই ট্ৰিটমেণ্ট হৈ আছিলে গতিকে কোনো মানুহ আপোনাৰ সুখী নহয় গতিকে এই মানুহ প্ৰত্যেক মানুহৰ অন্তৰত জুই গুজৰি গুমৰি জ্বলি আছে কিন্তু হয় কিন্তু আপুনি তাৰমানে ক'ব বিচাৰিছে যে এই গোটেই যিখিনি আপুনি অভিযোগ ক'লে যে সেই অভিযোগ বা আপুনি কৈছে যে মানুহ সন্তুষ্ট নহয় তাৰ বাবে আপুনি ক'ব বিচাৰিছে যে সেইকাৰণে বিজেপিক মানুহে প্ৰত্যাখ্যান কৰিব কিন্তু সেই যুক্তিকেইটাৰ ভিত্তিত মানুহে যে কংগ্ৰেছকে আদৰি ল'ব বা কংগ্ৰেছৰ প্ৰতি আহিব সেইটো আপুনি কেনেকৈ ক'ব পাৰে হয় সেইটো আমি এইকাৰণে ক'ম যে দুটা বস্তু আছে এটা হৈছে অল্টাৰনেটিভ মানুহে ডেফিনেটলি এটা অল্টাৰনেটিভ বিচাৰিব ভায়েবল অল্টাৰনেটিভ কোনে দিব পাৰে মাছ বেছ অৰ্গেনাইজেশ্যন কাৰ আছে দেট ইজ ওৱান আৰু ছেকেণ্ড থিংটো হৈছে যে মানুহে 2014 যেতিয়া চেণ্টাৰত বিজেপিক দিলে আৰু 2016 যেতিয়া ষ্টেটত মানে বিজেপিক দিলে তাৰ আগলৈকে মানুহে কংগ্ৰেছ আৰু বিজেপি ভালকৈ এনালাইচিছ কৰিব পৰা নাছিল কাৰণ বাজপেয়ীৰ দিনত 5 বছৰ আছিল যদিও সেইটো নেশ্যনেল লেভেলত আছিলে আমাৰ ষ্টেটত মানুহে কংগ্ৰেছ আৰু বিজেপি ভালকৈ এটা কম্পেয়াৰ কৰিব পৰা নাছিল এনালাইচিছ কৰিব মানুহে ভাবিছিল বিজেপিৰ বহুত প্ৰত্যাশা দিলে মানুহে ভাবিছিল বিজেপিয়ে বহুত সুন্দৰকৈ কাম কৰিব গতিকে সেইকাৰণে মানুহে দিছিল কিন্তু এতিয়া দেখিলে যে মানুহে যে বিজেপিটো কংগ্ৰেছতকৈ 1000 গুণে বেয়া কাৰণ কংগ্ৰেছক যি দুৰ্নীতিৰ কথা কৈছিলে তেওঁলোকেইটো এতিয়া মানে সাংঘাতিক ধৰণৰ নিজেই দুৰ্নীতিত লিপ্ত হৈছে কোনো ডেভেলপমেণ্ট নাই আজি চাওক কোনো ডেভেলপমেণ্ট অকল বিজ্ঞাপনত কিন্তু 2019 বিধানসভা লোকসভা ইলেকশ্যনতো বিজেপিয়ে 9খন চিট পালে বাহিলহে এখন য়েছ ডেফিনেটলি পাব এইকাৰণে পাব চৰকাৰ আছে তেওঁলোকৰ চৰকাৰ আছে চৰকাৰ থাকিলে সেইটো হয় কিয় হয় চৰকাৰ আছে 2014তো আপোনালোকৰ চৰকাৰ আছিল ক'ত 2014 লোকসভা ইলেকশ্যনৰ সময়ত আপোনালোকৰতো ইয়াত চৰকাৰ আছিল তেতিয়াতো 7খন আসন লৈ গ'ল 2014ত আমি চৰকাৰ আছিলোঁ কিন্তু সেইটো চৰকাৰ এইটো চৰকাৰৰ মাজত পাৰ্থক্য এইটোৱেই সেইখিনি সময়ত গোটেই অল ইণ্ডিয়াত এটা পাৰচেপশ্যন হৈছিল যে কংগ্ৰেছক আমি বহুত বছৰ দিলোঁ বহুত বছৰ কংগ্ৰেছে চলালে গতিকে এটা পৰিৱৰ্তন আনো সেইটো আছিলে আৰু ইয়াত 16 চনৰ 19 চনত যিটো হৈছে মানুহে সাধাৰণতে এইটো কেলকুলেট কৰে যে এই চৰকাৰখন আপোনাৰ 21লৈকে থাকিব এই চৰকাৰ 21লৈকে থাকিব তেতিয়া নতুনকৈ পঞ্চায়তবিলাক হৈছে
MLA বিলাকৰ 19ত ইমান এণ্টি ইনকামবেঞ্চি অহা নাছিলে, কোভিড লকডাউন 19ত অহা নাছিলে। গতিকে মানুহৰ আশা আছিলে যে আমি এওঁলোকক দিওঁ, দিলে হয়তো আমি কিবা পাম, ৰাইজৰ উন্নয়ন হ'ব। গতিকে এই আশাত মানুহে এতিয়া মানুহৰ মোহভংগ হৈ গ'ল। এতিয়া তাৰমানে আপুনি ধৰি লৈছে যে এই মোহভংগ যিটো হ'ল বুলি আপুনি কৈছে সেইটো কংগ্ৰেছলৈ আহিব। ডেফিনেটলি কংগ্ৰেছলৈ আহিব, ডেফিনেটলি। যিহেতু আপুনি কৈছে যে কংগ্ৰেছলৈ আহিব, প্ৰত্যেক দলত এখন নেতাৰ প্ৰয়োজন হয়। যদি 21ত কংগ্ৰেছে চৰকাৰ গঠন কৰে, কাৰ নেতৃত্বত গঠন কৰিব? নহয়, সেইটো কংগ্ৰেছত এতিয়া ডেফিনেটলি সভাপতি হিচাপে মই আছোঁ, আপুনি নেতা হ'ব নেকি? যদি মোক হাইকমাণ্ডে পৰিৱৰ্তন নকৰে তেতিয়াহ'লে ইলেকশ্যন মোৰ নেতৃত্বত হ'ব। কিন্তু আপুনি যিটো নেতাৰ কথা কৈছে, কংগ্ৰেছৰ চৰকাৰ হ'লে নেতা কোন হ'ব, অৰ্থাৎ মুখ্যমন্ত্ৰী কোন হ'ব, আপুনি প্ৰকাৰান্তৰে সেইটো কথা কৈছে। কিন্তু মই চিধাকে সুধিছোঁ যে কংগ্ৰেছে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নেকি, আৰু যদি কৰে কোন হ'ব? নকৰে। আমাৰ কংগ্ৰেছৰ এইটো সদায় পৰম্পৰা আছে, চেণ্টাৰতেই হওক ষ্টেটতেই হওক, কংগ্ৰেছে কেতিয়াও চিফ মিনিষ্টাৰ আমাৰ আগতীয়াকৈ আমি প্ৰক্ষেপ নকৰোঁ। সদায় ইলেকশ্যনৰ পিছত কংগ্ৰেছৰ আমাৰ এটা নিয়ম আছে, হাইকমাণ্ডে ডিচাইড কৰে। যদিও আমাৰ বিধায়কসকলৰ কনচেনচাছ কৰে, আলোচনা বিলোচনা কৰে, কিন্তু কংগ্ৰেছৰ এইটো এটা অতি পুৰণি পৰম্পৰা। গতিকে এইটো হাইকমাণ্ডে, কংগ্ৰেছে কেতিয়াও প্ৰক্ষেপ নকৰে। তাৰমানে আজিৰ পৰিস্থিতিত ৰিপুণ বৰাৰ নেতৃত্বতে হোৱাটো আপুনি প্ৰকাৰান্তৰে কৈছে? ইলেকশ্যন মোৰ নেতৃত্বত হ'ব, নিৰ্বাচন আপোনাৰ নেতৃত্বত? নিৰ্বাচন যিটো আজিৰ তাৰিখত যিটো ইণ্ডিকেশ্যন, যদি কালিলৈ কিবা পৰিৱৰ্তন হয় সেইটো মই ক'ব নোৱাৰোঁ। কিন্তু আজি আপুনি যিহেতু ইমান কনফিডেণ্টলি কৈছে, নিশ্চিতভাৱে আপুনি কিবা এটাতো হাইকমাণ্ডৰ পৰা পাইছে, নহ'লে ইমান কনফিডেণ্টলি ক'বনে? নহয়, মানে তথাপিওতো ক'ব নোৱাৰিতো। কিছুমান নিশ্চিত কিবা গ্ৰীণ ছিগনেল বা আপুনি ৰাহুল গান্ধী, সোনিয়া গান্ধীৰ পৰা কিবা এটা গ্ৰীণ ছিগনেল নিশ্চয় পাইছে। তথাপিও এটা কিন্তু সদায় থাকেতো, গতিকে চব কথা আৰু কেতিয়াবা ক'ব নোৱাৰি। কিন্তু বেলেগ, কিন্তু কংগ্ৰেছ দলত যদি আপুনি ইমান কনফিডেণ্টলি কৈছে, কাৰণ মোৰ মনত আছে 2001 চনত যেতিয়া আপোনালোকৰ কংগ্ৰেছৰ চৰকাৰ আহিছিলে, প্ৰফুল্ল মহন্ত কটৰাই, মই টিভিত চাই আছিলোঁ, তেতিয়া মোৰ বয়স বহুত কম আছিলে, তৰুণ গগৈ তেতিয়া সভাপতি আছিলে, যে কোন হ'ব, তেতিয়া তেওঁ কৈছিল যে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি, মই মুখ্যমন্ত্ৰী হ'ম। সেই একেটাই সুৰ কিন্তু মই আজি আপোনালোকৰ ক্ষেত্ৰত দেখিছোঁ, আপোনাৰ ক্ষেত্ৰত দেখিছোঁ। নহয়, সেইটো ডেফিনেটলি নৰ্মেলি দলৰ যিজন সভাপতি হয়, নৰ্মেলি মেক্সিমাম কেছত তেওঁই পিছত নেতৃত্ব দিয়ে। কিন্তু মই এই কথাটো এতিয়া নকওঁ, এইকাৰণে নকওঁ, এইটো আমাৰ আপোনাৰ নেতৃত্বত নিৰ্বাচন হোৱাটো খাটাং, আজিৰ তাৰিখত খাটাং, আজিৰ প্ৰেক্ষাপটত। হয়, আজিৰ প্ৰেক্ষাপট। তো মই তেতিয়াহ'লে মই যিহেতু আপোনাৰ লগত কথাই পাতি আছোঁ, আপুনি ক'লে যে আপোনাৰ নেতৃত্বতে হোৱাটো আজিৰ প্ৰেক্ষাপটত চালে নিশ্চিত। মই আজিৰ প্ৰেক্ষাপটটোতে ধৰি পেলাই মই আপোনাক প্ৰশ্নটো সুধিছোঁ যে অকলে নিৰ্বাচনত অৱতীৰ্ণ কৰিব নে মিত্ৰজোঁট ল'ব? এইটো আমাৰ মাজত গভীৰভাৱে আলোচনা চলি আছে। আমাৰ কথাটো হৈছে কি, প্ৰথম কথা আমি বিজেপিক ক্ষমতাচ্যুত কৰিব লাগিব, আৰু বিজেপিক ক্ষমতাচ্যুত কৰিবৰ কাৰণে আমি এণ্টি বিজেপি সকলো যিবিলাক এতিয়া বিজেপিয়ে যি ধৰণে উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ যিটো তেওঁলোকে বিষবাষ্প বিয়পাইছে, এইবিলাক দেশৰ কাৰণে শুভ লক্ষণ নহয় ভৱিষ্যতে। আৰু সেইকাৰণে কংগ্ৰেছৰ আমাৰ এখন সংবিধানে কৈছে এইখন এখন ধৰ্ম নিৰপেক্ষ দেশ, এই সংবিধানৰ বুনিয়াদ আমি ৰক্ষা কৰিব লাগিব। সেইকাৰণে চমুকে বিজেপিক অপসাৰিত কৰাৰ স্বাৰ্থত আমি ডেফিনেটলি কংগ্ৰেছে আহ্বান জনাম যে সকলো এণ্টি বিজেপি ফ'ৰ্চ, আৰু বিশেষকৈ অসমত আমাৰ যি কা আন্দোলন আছিলে, এই কা আন্দোলনৰো আমি নেতৃত্ব আমি আহ্বান জনাম যে সকলোৱে একত্ৰিতভাৱে আমি বিজেপিক পৰাভূত কৰিব লাগে, সেইটো আমি আহ্বান জনাম। মই তেতিয়াহ'লে এটা ক্লিয়াৰিফিকেশ্যন, এটা ছাপ্লিমেণ্টাৰী আছে তাত। ছাপ্লিমেণ্টাৰীটো এইটো যে আপুনি ক'লে যে কা বিৰোধী যিসকল নেতৃত্বত আছে বা যোনে কা বিৰোধিতা কৰিছে, সকলো মিলি নিৰ্বাচন খেলিব লাগে। এতিয়া কাৰ বিৰোধিতা কৰি আছিল? আছুৱে, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আমছু, এই যিসকল সংগঠন আছে, এইবিলাক হ'ল ছাত্ৰ সংগঠন, এওঁলোকে ৰাজনীতি নকৰে। কথা বতৰা চলি আছে ৰাজনৈতিক দল হ'বনে নহয়। যদি তেওঁলোকেতো ডাইৰেক্ট পলিটিক্সত নাহে, তেতিয়াহ'লে আপুনি যদি জিকিব লাগে তেতিয়াহ'লে আপোনালোকে প্ৰাৰ্থী থিয় কৰাব লাগিব। যদি মিত্ৰতা কৰিব লাগে তেতিয়াহ'লে আপোনালোকে প্ৰাৰ্থী থিয় কৰাব লাগিব। সমৰ্থন দিয়াটো বেলেগ কথা, নৈতিক সমৰ্থন দিয়াটো বেলেগ কথা সংগঠন হিচাপে, বা ইছ্যু ভিত্তিক সমৰ্থন দিয়াটো বেলেগ কথা সংগঠন হিচাপে। যদি আপুনি প্ৰাৰ্থী থিয় কৰাব লাগে তেতিয়াহ'লে কংগ্ৰেছে 126 অকলে দিব লাগিব। যদি মিত্ৰতা কৰে তেতিয়াহ'লে আপোনালোকৰ ক্ষেত্ৰত বিকল্প এটা আছে AIDF,
কাৰণ তেওঁই সেইটো এটা ৰাজনৈতিক দল যি নিৰ্বাচন খেলে আছু আমছু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেতো নেখেলে তো তেনেকুৱা ক্ষেত্ৰত তাৰমানে আপুনি এইটো স্পষ্ট ইংগিত দিছে নেকি যে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা হ'ব নহয় ইয়াত আপুনি কোৱাটো যদিও আছু বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ এইসকলে নিৰ্বাচন নেখেলে এইটো ঠিক সাংগঠনিক হিচাপে নেখেলে কিন্তু মই কোৱা কথাটো মিনিংটো এইটো যে কা আন্দোলনৰ নেতৃত্ব দিয়া বহুতো চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন আছে আৰু বহুত আপোনাৰ শিক্ষাবিদ বা সমাজ সেৱক তেনেকুৱা ব্যক্তিসকলো আছে বা নো ডাউট আছু বা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব দিয়াও আছে তেওঁলোকৰ কথাটো হৈছে কি নিৰ্বাচন খেলিবলৈ হ'লে সংগঠনৰ পৰা তেওঁলোকে ওলাই ল'ব লাগিব গতিকে মই সেই সূত্ৰত মই কৈছোঁ আমি আহ্বানটো দিম সেইসকলকো তেওঁলোকে মানে আপুনি কৈছে যে যিসকলে খেলিব বিচাৰে এই সংগঠনবিলাকে তেওঁলোকে সেই সংগঠন ওলাই আহি কংগ্ৰেছত যোগ দিব লাগিব বা তেওঁলোকে কংগ্ৰেছত যদি যোগ নিদিয়ে বেলেগ ৰাজনৈতিক দল গঠন কৰিব লাগিব নাই বেলেগ ৰাজনৈতিক দল গঠন কৰাৰ মই পোষকতা কৰা নাই আমি নকৰোঁ আমি এইটোৱেই কৈছোঁ যে এই শক্তিবিলাকক আমি লগত ল'ম এতিয়া সেইটো দুই ধৰণে হ'ব পাৰে হয় তেওঁলোকে নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অংশীদাৰ হ'ব নহয় তেওঁলোকে ইছ্যু যিটো আপুনি কৈছে যে ইছ্যু ভিত্তিক সমৰ্থন দিব গতিকে আমি সমৰ্থন ল'ম দ্যাট ইজ ওৱান আৰু AIUDFৰ বেলিকা আপুনি যিটো কৈছে AIUDF নহয় আমি কৈছোঁ অকল এই দুটাইটো নহয় আৰু আছে নেশ্যনেল পাৰ্টি CPI আছে CPM আছে বামপন্থী আমাৰতো নেশ্যনেল লেভেলত তেওঁলোকৰ লগত আমাৰ এটা মিত্ৰতা আছে গতিকে আমি সব একেলগে ঠিক আছে CPM CPI থকাটো ইয়াত আপোনাৰ RJDও আছে থকাত আপোনাৰ JDU আছে কিন্তু থকাত আপোনাৰ সমাজবাদী পাৰ্টিও আছে থকাত আপোনাৰ বহুজন সমাজ পাৰ্টিও আছে কিন্তু সেইখিনিৰ জনাধাৰ কিমান আছে সেইটোতো আপুনি জানে যে আপুনি যদি ৰাজনৈতিক দল হিচাপে আপুনি মোক যদি কৈছে তেতিয়াহ'লে আপুনি যদি CPM CPI তেওঁলোকৰ বাৰু জনাধাৰ আছে আপুনি যদি RJDৰ লগত মিত্ৰতা কৰে আপুনি যদি BSPৰ লগত মিত্ৰতা কৰে সেইখিনি জানো আপোনাক লাভ দিব সেইখিনি সংগঠনৰ অসমত জনাধাৰ নাই কিন্তু CPI আৰু CPM ভিজিবল আছে কাৰণ তেওঁলোকে আগতেও বিধানসভাত তেওঁলোকৰ যথেষ্ট সংখ্যক মই তেওঁলোকৰ কথাহে কৈছোঁ বাকীবিলাক বেলেগ ষ্টেটত আছে গতিকে আমাৰ ইয়াত নেশ্যনেল পাৰ্টিৰ ভিতৰত মানে মই সেইটোৱে সুধিছোঁ যে আমি এতিয়ালৈকে যিমান দূৰ ধৰক আছুৰ নেতৃত্ব শুনো আছুটো ডাইৰেক্ট পলিটিক্সত অহাৰ কথা নাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজনৈতিক দল ডাইৰেক্ট খুলি পেলাই নাহে বা আমছুক যদি কওঁ আমছুটো নাহে যদি তেওঁলোকৰ লগত মিত্ৰতা কৰে প্ৰাৰ্থী আপুনি দিব লাগিব তাৰমানে আপুনি কৈছে যে অকলে খেলিব তেওঁলোকে আপোনালোকক সমৰ্থন দিব 126টা সমষ্টিত কংগ্ৰেছে অকলে প্ৰাৰ্থিত্ব দিব তেওঁলোকে তাত সমৰ্থন কৰি জিকাই আনিব যদি সেইটো নহয় তেতিয়াহ'লে আপুনি কাৰোবাৰ লগত মিত্ৰতা কৰিব লাগিব এওঁলোক যদি ৰাজনৈতিকভাৱে সক্ৰিয় নহয় বা তেওঁলোকে প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লে ৰাজনৈতিকভাৱে সক্ৰিয় এটাই দল আছে সেইটো হ'ল AIUDF যদি আপুনি মিত্ৰতা কৰিব লাগে মিত্ৰতা কৰিলে আপুনি AIUDFৰ লগতে কৰিব লাগিব নাই আৰু কিবা আছে নেকি নহয় AIUDFৰ লগত মিত্ৰতাৰ কথাটো আমি এতিয়াও আমাৰ চূড়ান্ত হোৱা নাই কিন্তু আমাৰ আপোনালোকৰ মতটো কি নহয় মোৰ পাৰ্চনেল মত হৈছে AIUDF বুলি নহয় আমি কৰিলে মহাজোঁট কৰিম গঠবন্ধন আমি সেইটো কৰিম তাত সেই মহাজোঁটত কোন অংশীদাৰ হয় কোন কনষ্টিটুৱেণ্ট মানে মহাজোঁট যিটো মহাগঠবন্ধন কৈছে সেইটো লাগিলে পোল আপুনি যিটো মহাৰাষ্ট্ৰত আমি দেখিলোঁ সেইটো এটা হ'ব পাৰে একদম সম্পূৰ্ণৰূপে যিটো এক্সপেৰিমেণ্ট ছাকচেছফুল হৈছিল 2015 বিহাৰত য'ত JDU কংগ্ৰেছ আৰু RJD আছিলে ইয়াৰ প্ৰেক্ষাপটত সেই মহাগঠবন্ধন যদি মই কওঁ ইয়াৰ প্ৰেক্ষাপটততো আপোনাৰ শক্তিশালী দল হিচাপেতো AIUDF আছে ডেফিনেটলি নহয় আপুনি AGPৰ পৰাও বিচাৰিব বা BPFকো বিচাৰিব নেকি মইতো কৈছোঁ আমিতো যিমান কথা পাতিছে নেকি AGPৰ লগত এতিয়ালৈকে কথা পতা নাই কিন্তু ফিলাৰ্ছ আহি আছে আৰু কিছুমান কথাটো মই ক'ব নোৱাৰোঁ আপোনাক ৰাজনীতিত কিছুমানটো আপোনাৰ গোপনীয়তা আছে সেইটো কেতিয়াও ক'ব নোৱাৰি গতিকে আমাৰ কথাটো হ'ল কি সেইখিনি সময়ত আজি কোনোবা বিজেপিৰ লগতো আছে আমাৰ কথা হ'ল কি ইলেকশ্যনৰ সময়ত এণ্টি বিজেপিক প্ৰতিহত কৰিবলৈ যিমান শক্তি আছে সকলো যদি একত্ৰিত আমি আহ্বান জনাম কংগ্ৰেছে একত্ৰিত হ'বৰ কাৰণে ডেফিনেটলি যদি বিজেপিক তেওঁলোকে বিৰোধিতা কৰে কাৰণ আমি প্ৰথম কথা হ'ল আমি বিজেপিৰ কবলৰ পৰা অসমক ৰক্ষা কৰিব লাগিব গতিকে সেই AIUDFৰ ক্ষেত্ৰত কাৰণ মই আজি কিছুদিনৰ পূৰ্বে মই নিজে এটা ইণ্টাৰভিউ লৈছিলোঁ প্ৰাক্তনৰ দলৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ এটা কথা স্পষ্টভাৱে আমাৰ ইণ্টাৰভিউত কৈছিলে টাইম এইটৰ আগত যে AIUDFৰ লগত মিত্ৰতাটো তেওঁ বিচাৰে সেইটো এই ক্ষেত্ৰত নহয় তেখেতে বিচৰাটো তেখেতৰ এটা পাৰ্চনেল থিংকিং সেইটো পাৰ্চনেল
কিন্তু আমাৰ কংগ্ৰেছৰ ছিষ্টেমটো এনেকুৱা আমি অকলে এজনে ল'ব নোৱাৰোঁ এই সিদ্ধান্ত আমাৰ ৱৰ্কাৰবিলাকৰো আমি মনৰ ভাৱ ল'ব লাগিব পাব্লিকৰো ল'ব লাগিব কাৰণ AIDF লৈ যথেষ্ট কণ্ট্ৰভাৰ্চিও আছে গতিকে পলিটিকেল আৰু আমি হাইকমাণ্ডৰ ল'ব লাগিব গতিকে গোটেই বস্তুটো হাইকমাণ্ডেটো গ্ৰীণ ছিগনেল দিয়ে থৈছে বুলি কৈ থাকে আজমলে না এইটো আজমলে কোৱাটো নহ'ব না আমি আজমলে কৈছে যে দিল্লীয়েতো সদায় বিচাৰিবলৈ আগতেও বিচাৰিছিল ন এই নেশ্যনেল লেভেলত তেওঁলোক আছে এইটো বেলেগ কথা ষ্টেটত গ্ৰীণ ছিগনেল এইটো তেওঁ যদি পাইছে মই নাজানো আমি নাই পোৱা কিন্তু কথাটো হ'ল কি আমাৰ কথা হ'ল কি আমি কংগ্ৰেছে আমি গোটেই ৱৰ্কাৰ পাব্লিক আমাৰ দলৰ কৰ্মী নেতা বিভিন্ন ফৰাম আৰু হাইকমাণ্ড এই সকলোৰে লগত আলোচনা কৰি আৰু সকলোৰে যদি সিদ্ধান্ত এক হয় আৰু দ্বিতীয় কথাটো হৈছে যিটো সিদ্ধান্ত হ'ব লাগিব সি অসমৰ স্বাৰ্থত হ'ব লাগিব অসমৰ স্বাৰ্থত গতিকে এই গোটেই কথাবিলাক চাই পেলাই সেইটো সিদ্ধান্ত লোৱা হ'ব AIDFৰ বেলিকা কিন্তু মন আছে নেকি অলপ বাৰু কি ক'লে মনটো আছেগৈ নেকি বাৰু কথা বতৰা পৰা তেনেকুৱা লাগিছে নাই নাই মনৰ কথাটো এতিয়াতো অকল মোৰ মনটো থাকিলে নহ'ব নহয় সকলোৱে যদি মিলে আৰু সকলোৰে মনটো যদি মিলে মনৰ কথা নহয় যিটো বাস্তৱ যিটো ৰিয়েলিটি কাৰণ আমাৰ দুটা কথা এটা বিজেপিক ওফৰাব লাগিব অসমক উদ্ধাৰ কৰিব লাগিব আৰু দ্বিতীয়টো কথা হৈছে কি আমি সকলো ৰাইজৰ আমি চেণ্টিমেণ্টটো আমি ৰিফ্লেক্ট কৰিব লাগিব হয় এটা বিষয় আহিব বিচাৰিছোঁ দিহিং পাটকাই যিটো বিষয় আছে যথেষ্ট আপোনালোকে সক্ৰিয়তাৰে উত্থাপন কৰি আছে ক'ৰবাত নহয় ক'ৰবাত শাসকীয় ফাক্যৰ ফালৰ পৰা দি আছে যে কৈ থকা হৈছে যে তাৰ যিটো ঘটনা আছে এইটোত বাৰু কোয়েল ইণ্ডিয়া আছে নাই এইটো পিছৰ কথা কিন্তু এই যি কাম তাত খনন চলি আছে এইটোতো বহুত আগৰ পৰাই চলি আছে 2012 মানৰ পৰাই চলি থকাৰ কথা কৈ আছে অৰ্থাৎ আপোনালোকৰ শাসনকালৰ পৰাই কি ক'ব এইটো সত্য নহয় এনেকুৱা মানে প্ৰথম কথাটো হ'ল 1970 আমি তাৰ পৰা আহোঁ 1970 30 বছৰৰ কাৰণে নৰ্থ ইষ্ট কোল ইণ্ডিয়া লিমিটেডক তেতিয়া ভাৰত চৰকাৰে লিজত দিছিল অপেন কাষ্ট মুক্ত খননৰ কাৰণে দিহিং পাটকাই আৰু এইটো শেষ হ'ল 2003 অসমত কংগ্ৰেছ চৰকাৰ আৰু দিল্লীত বিজেপি চৰকাৰ 2003 আৰু 2003 যেতিয়া এইটো শেষ হ'ল তেতিয়া এই লিজ বঢ়াবৰ কাৰণে তেতিয়া বাজপেয়ী চৰকাৰৰ কোল মন্ত্ৰণালয়ে অসম চৰকাৰক চিঠি লিখিছিল হেঁচা দিছিল কিন্তু অসম চৰকাৰে আমি যদি ইচ্ছা থকা হ'লে আমি বঢ়াব পাৰিমহেঁতেন আমি নবঢ়ালোঁ আমি কমিটেড কংগ্ৰেছ পাৰ্টিৰ কমিটমেণ্ট যে সেইটো গতিকে আমি তেতিয়া তাক এক্সটেণ্ড নকৰিলোঁ নকৰাত সেই সিমানতে শেষ হ'ল আৰু শেষ হোৱাৰ পিছত আপুনি জানে 2002 চনত দিহিং পাটকাই উৎসৱ হওঁতে আমাৰ প্ৰয়াত ৰাষ্ট্ৰপতি APJ আব্দুল কালাম তাত গৈছিল আমাৰ গভৰ্ণৰ গৈছিল তেতিয়া SK সিনহা আছিল তাত এটা ডিক্লাৰেশ্যন হৈছিল আৰু সেই ডিক্লাৰেশ্যন অনুযায়ী যে দিহিং পাটকাই এখন অভয়াৰণ্য হিচাপে ঘোষণা কৰিব লাগে আৰু সেইটো সেই মৰ্মে তাত পৰৱৰ্তী কালত এইটো অভয়াৰণ্য হিচাপে ঘোষণা হৈছে এতিয়া আপুনি যিটো কৈছে 2016 লৈকে আমাৰ চৰকাৰ আছিল 2012ৰ কথা কৈছে চেগা চুৰুকাকে কিছুমান চুৰে কিছুমান মানুহে তাত মুক্ত খনন কৰিছিল সঁচা কৰিছিলে খনন কিন্তু যি মুহূৰ্ততে কৰিছে যি মুহূৰ্ততে অভিযোগ পাইছে চৰকাৰে সেই মুহূৰ্ততে সেইবিলাক মানুহৰ ওপৰত বহুত ৰেকৰ্ড আছে কেছ দিছে বন্ধ কৰিছে সব কৰিছে কিন্তু এতিয়া যিটো বিজেপি চৰকাৰৰ দিনত এতিয়া যি ধৰণে দিন ডকাইত চলিছে অহৰহ হাজাৰ হাজাৰ ট্ৰাক খান্দি নি আছে কোনো ধৰোতা নাই কোনো সুধুতা নাই এই ধৰণে কিন্তু বন ধ্বংস হোৱা নাছিল মানে আপুনি গোটেইখিনি কৈ আছে যে অকল বিজেপি চৰকাৰৰ দিনতে হয় ইয়েছ এতিয়া তেওঁলোকৰ দিনত আপোনালোকৰ দলৰ কোনো নেতাৰ তাত কোনো ধৰণৰ হেৰি নাছিল আজিৰ তাৰিখত কোনো নাই কাৰণ সেই সময়ত আগতে আপোনালোকৰ চৰকাৰ আমাৰ সেইখিনি সময়ত ৰেকৰ্ডত কোনো নাই মই আগতে এতিয়াও কৈছোঁ কংগ্ৰেছ চৰকাৰ থাকোঁতে চুৰি চাপ্পাচিকে কোনোবাই কৰিছে সেইবিলাকৰ ওপৰত একশ্যন হৈছে FIR হৈছে একশ্যন হৈছে কিন্তু এতিয়াতো আপোনাৰ বিজেপি জড়িত আছে বুলি আমি ক'ব নালাগে নহয় স্বয়ং বিজেপি বিধায়কে কৈছে তেওঁলোকৰ নেতাবিলাকে কৈছে তেওঁলোকৰ DGPয়ে কৈছে আৰু হেৰিয়ে কৈছে স্বয়ং কোল মিনিষ্টাৰে পাৰ্লিমেণ্টত কৈছে যে কোল মিনিষ্টাৰে পাৰ্লিমেণ্টত প্ৰশ্নৰ লিখিত উত্তৰ দিছে যে মাৰ্ঘেৰিটাত মুক্ত খনন চলি আছে বুলি আৰু স্বয়ং ডাইৰেক্টৰ জিঅ'লজিকেল মাইনিঙে FIR দিছে 18টা মানুহৰ নাম দিছে পুলিচক যে এইকেইটা মানুহে চুৰ কৰি আছে কিন্তু কোনোটো একশ্যন হোৱা নাই কোনো একশ্যন হোৱা নাই মই শেষৰ প্ৰশ্নটোলৈ আপোনাক আগবাঢ়িছোঁ যিহেতু আপুনি ক'লে যে আপোনাৰ নেতৃত্বতেই
যদি সব ঠিকে থাকে অহা বছৰ নেতৃত্বতে আপোনাৰ নেতৃত্বতে নিৰ্বাচন অৱতীৰ্ণ হ'ব কংগ্ৰেছ দল আপোনাৰ যদি জীৱন পৰিক্ৰমাটো চাওঁ আপুনি প্ৰথম বিষয়া আছিলে তাৰ পৰা আপুনি ৰাজনীতিলৈ আহিলে ৰাজনীতিত যথেষ্ট আপুনি কষ্ট কৰিব লগা হ'ল আপুনি কষ্ট কৰিলে আপুনি এটা পজিশ্যন পালে আপুনি ৰাজ্যৰ মন্ত্ৰী হ'ল এই গোটেইখিনি মানে এটা মানে চেলেঞ্জিং এটা লাইফ আপুনি কৰিব লগা হৈছিলে প্ৰথম অৱস্থাত বেলেগ তাৰ পাছত বেলেগ তাৰ মাজতে এনেকুৱা এটাও ঘটনা হ'ল 2008-9 চনত আপুনি মন্ত্ৰী থকাৰ সময়তো এটা ঘটনা হ'ল যিটো বিষয়ে আপুনি বিভিন্ন সময়ত উল্লেখ কৰি থাকে তাৰপিছত আকৌ আপুনি গৈ ৰাজনীতিৰ পথাৰখনত নিজৰ সেই দক্ষতা যিটো আছে সেই দক্ষতাটো প্ৰমাণ কৰি আপুনি ৰাজ্যসভা পালেগৈ আজি আপুনি সেই দলটোৰে পুনৰ আপুনি ৰাজ্যিক সভাপতিৰ দায়িত্বত হ'ল এই গোটেই ঘটনা প্ৰক্ৰিয়াখিনি যদি আপুনি চায় আপুনি যেতিয়া উভতি চায় মোৰ প্ৰশ্নটো কিটো মানে আপুনি সেই গোটেই ঘটনা প্ৰক্ৰিয়া সেই লাগিলে ভালেই হওক বা বেয়াই হওক এইটো আপুনি মানে ভগৱানৰ খেলা বুলি ভাবে নে কিবা ষড়যন্ত্ৰ বুলি ভাবে মানে আপুনি মোৰ যিটো মোক জেলত যোৱাৰ কথাটো কৈছে না মই গোটেই ঘটনা প্ৰক্ৰিয়াৰ কথাটো কৈছোঁ আপুনি ধৰক মই আৰম্ভণিৰ পৰা কৈছোঁ প্ৰত্যাহ্বান আছে এবাৰ ওপৰলৈ গৈছে তললৈ গৈছে এই গোটেই কথাখিনি এইটো কথা ঠিক আমি বস্তুটো প্ৰত্যেকজন মানুহৰ জীৱনত সংগ্ৰাম আছে এইটো কিছুমান আমি দেখোঁ কিছু খেতিয়কজনৰ জীৱনতো সংগ্ৰাম আছে খেতিয়কজন যোনজনে টিউশ্যন কৰি চলি আছে তেওঁৰ জীৱনতো আছে পাণ দোকানী দিয়াজনৰো আছে কিন্তু সেইবিলাক সৰু সৰু মানুহৰ কাৰণে তেওঁলোকৰ প্ৰত্যাহ্বানবিলাক তেওঁলোকৰ সংগ্ৰামবিলাক কোনেও নাজানে অকল পৰিয়ালে জানে গতিকে ৰাজনীতিত থাকিবই ৰাজনীতি কেতিয়াও আপোনাৰ মানে গোলাপ ফুলৰ ৰাস্তা নহয় ই কাইত থাকে কিন্তু আপুনি গোটেইখিনি প্ৰত্যাহ্বানখিনিক লৈ কিন্তু আপুনি আকৌ আহিছে ইয়েছ প্ৰত্যাহ্বান এইটো আছে মই ডেফিনেটলি মই চেলেঞ্জ হিচাপে লৈছোঁ আৰু মই নিজেও খুব ফাইটাৰ এটা কথা ঠিক আপুনি ভগৱানৰ কথা উল্লেখ কৰিছে এইটো প্ৰত্যেকৰ নানা মানুহৰ নানা মত কিন্তু মই ভগৱান বিশ্বাস কৰোঁ ধৰ্ম বিশ্বাস কৰোঁ গতিকে মই এটাই বিশ্বাস কৰোঁ মানুহ সৎ পথত থাকিব লাগে সৎ পথত থাকিলে ভগৱানে সহায় কৰে মই এইটো বিশ্বাস কৰোঁ গতিকে মই সেইটো মই সদায় বিশ্বাস কৰোঁ মানুহ সৎ পথত থাকিব লাগে ভগৱান সহায় হ'ব বিপদ হ'লেও ভগৱান সহায় হ'ব শেষ মন্তব্য আপোনাৰ পৰা ল'ব বিচাৰিম কি ক'ব এই গোটেই প্ৰক্ৰিয়া আমি আজি আলোচনা কৰিলোঁ অন্তিম মন্তব্য বা কি পইণ্ট বুলি মই যদি আপোনাক সুধোঁ না অন্তিম মন্তব্য এইটোৱেই দেশত বৰ্তমান আমাৰ গোটেই দেশখনত আজি যিটো অৱস্থা হৈছে আপুনি জানে যে গোটেই অৰ্থনীতি শেষ স্বয়ং বিত্তমন্ত্ৰীয়ে কালি পৰহি ঘোষণা কৰিছে যে মাৰ্চলৈকে চব কাম কাজেই বন্ধ আৰু বেয়া দিন আহি আছে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰে কৈছে আৰু বেয়া দিন আহি আছে ইমান সাংঘাতিক গতিকে এই গোটেই পৰিপ্ৰেক্ষিতত যদি আপুনি ভাই এখন ভাল চৰকাৰ আৰু অসমত এখন ভাল চৰকাৰ আহিব লাগে আৰু সেই চৰকাৰ অহাত মিডিয়াৰ আটাইতকৈ ডাঙৰ ভূমিকা থাকে গতিকে মই ভাবোঁ আপোনালোকে মিডিয়া হিচাপে নিৰপেক্ষ আৰু শক্তিশালী ভূমিকা অসমৰ স্বাৰ্থত আপোনালোকে ল'ব লাগে ৰিপুণ বৰা ডাঙৰীয়া ধন্যবাদ জনাইছোঁ আপুনি যথেষ্ট স্পষ্টতাৰে গোটেই কথাখিনি মন্তব্য কৰিলে আৰু সকলোতকৈ যিটো মানে কি পইণ্ট বুলি মই যদি আজি কওঁ যে আপোনাৰ নেতৃত্বতেই পৰৱৰ্তী নিৰ্বাচন কংগ্ৰেছে অৱতীৰ্ণ কৰিব বুলি আপুনি ইতিমধ্যে স্পষ্টতাৰে গোটেইখিনি কথা উল্লেখ কৰিছে আৰু ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আপোনাৰ ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি আপোনাৰ স্বাস্থ্য সকলো ঠিকে থাকক তাৰে কামনাও কৰিছোঁ আৰু আপুনি ইমান সময় দিলে তাৰ বাবে ধন্যবাদ জনাইছোঁ ধন্যবাদ ময়ো আপোনালোকক ধন্যবাদ জনাইছোঁ এয়া আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা তেখেতে সকলো কথা স্পষ্টতাৰে ক'লে আৰু সকলোতকৈ ডাঙৰ বিষয় যিটো ক'লে সেইটো হ'ল যে 21ৰ নিৰ্বাচন কংগ্ৰেছে ৰিপুণ বৰাৰ নেতৃত্বতে অৱতীৰ্ণ হ'ব বা তাৰ ইয়াৰ সেউজ সংকেত হয়তো চাগে তেওঁ দিল্লীৰ পৰা ইতিমধ্যে লাভ কৰিছে মিত্ৰতাৰ কথাও স্পষ্টভাৱে তেওঁ ক'লে আৰু AIDFৰ লগতে এটা মহামিত্ৰজোঁটৰ কথাও স্পষ্টতাৰে উল্লেখ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি লগতে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই টাইম এইটৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ